তীৰ্থসমূহত বিভিন্ন শ্ৰেষ্ঠ ভক্তসকলে ভগৱন্তৰ নিত্য উপাসনা কৰাৰ এটা প্ৰভাৱ আজিও সেই তীৰ্থসমূহত আছে। সেইকাৰণে তীৰ্থলৈ যাব লাগে। যিজন সামৰ্থ্যৱান নহয় তেওঁ নিজ গৃহতে তীৰ্থ পাতি ল'ব লাগে, যিদৰে মহাপুৰুষে আমাক দি য'ত বোলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰি ভক্তসকলে সেইখনি তীৰ্থ, তাতকৈ আৰু বেলেগ তীৰ্থ নাই। ইয়াৰ পাছতেই যদি চাওঁ চতুৰ্থ স্কন্ধত প্ৰসংগ আহে ধ্ৰুৱচৰিত। এতিয়া স্বয়ম্ভূ মনুৰ যিদৰে তিনিগৰাকী কন্যা আছিল, আকুতি, প্ৰসূতি, দেৱহূতি, তেনেদৰে দুজন পুত্ৰ আছিল, মহাৰাজ প্ৰিয়ব্ৰত আৰু উত্তানপাদ। প্ৰিয়ব্ৰতৰ বংশ কথা আমি পঞ্চম স্কন্ধত পামগৈ। এতিয়া চতুৰ্থ স্কন্ধত প্ৰকাশ পাইছে মহাৰাজ উত্তানপাদৰ বংশ কথা। সেই মহাৰাজ উত্তানপাদৰে দুগৰাকী পত্নী আছিল, সুনীতি আৰু সুৰুচি। আৰু সেই সুৰুচি মানে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে কেৱল ৰুচিতহে গুৰুত্বতা দিয়ে, ভাল বেয়া শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম এইবিলাকত গুৰুত্বতা নিদিয়ে। আনহাতে সুনীতি মানে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে নীতিটোত গুৰুত্বতা দিয়ে, ভাল শুদ্ধ ধৰ্ম অধৰ্ম এইখিনি বিচাৰৰ ক্ষমতা ৰাখে। 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই এদিন দেউতাক উত্তানপাদ সিংহাসনত বহি থাকোঁতে যেতিয়া বোলে দৌৰ মাৰি দেউতাকৰ কোচত উঠিবলৈ গৈছিল, ওচৰতে ৰৈ আছিল সুৰুচি মাতৃ। সকলোৱে আমি কাহিনীটো জানো যে তেতিয়া সুৰুচি মাতৃয়ে ধ্ৰুৱক দেউতাকৰ কোচত উঠিবলৈ নিদিলে। ক'লে কি যে এই জন্মত তোৰ এইকণ ভাগ্য নাই, মোৰ গৰ্ভৰ পৰা মোৰ সন্তান হৈ জন্ম নহলি নে মোৰ সতিনীৰ সন্তান হৈহে জন্ম হ'লি, সেইকাৰণে বোলে এই জন্মত তই পিতৃৰ কোচত উঠিব নোৱাৰ। আৰু এই আশাকণটো পূৰ্ণ হ'বলৈ তই ভগৱন্তক কগে যে মোৰ সন্তান হৈ জন্ম হ'বলৈ হ'ল। ক্ষমতাৰ বাবে সেই সুৰুচি মাতৃয়ে তেনেদৰে ক'লে। আৰু সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই কান্দি কান্দি গৈ যেতিয়া সুনীতি মাতৃৰ আগত ক'লেগৈ, আমাৰ মা মোক এনেকৈ মাতৃ সুৰুচি এনেকৈ ক'লে, আমাৰ কোনোবা মাতৃ হোৱাহেঁতেন সাধাৰণতে কি বুলি ক'লেহেঁতেন, কেলৈ ক'ব মোৰো সমান অধিকাৰ আছে, ব'ল ৰজা ওচৰলৈ। কিন্তু সুনীতি মাতৃৰ দৰ্শনটো চাওঁ যে নিজৰ সন্তানক সান্তনা দি কৈছে যে বোপাই এয়া আমাৰ বিধিৰ লিখন, তই যি বিচাৰিছ তোক ভগৱন্তইহে দিব পাৰিব, গতিকে তই ভগৱন্তৰ ওচৰলৈ যা। আৰু সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱ ইমান সৰলতাৰে সেই কথা গ্ৰহণ কৰিছে, ভগৱন্তক বিচাৰি ঘৰৰ পৰা ওলাই আহিছে। আৰু যেতিয়া দেখিলে যে 5 বছৰীয়া এটি শিশুৱে, চাওকচোন ভাৰতীয় সংস্কৃতিটো এনেকুৱা সংস্কৃতি, আমি যিটো যুৱাকাল বুলি কওঁ, যুৱক কাল নহয়নে, প্ৰায় 10-11 বছৰমানৰ পৰা ধৰি লওক 26-27 বছৰলৈকে। এতিয়া খেলি থকা শিশু ল'ৰা ছোৱালীয়ে ডেকা ভাবে নাই, আমি ধৰি লওক আমি নিজে গম পাম, সৰুতে খেলি থাকোঁতে ভাবে সোনকালে আমি ডাঙৰ হ'ব বিচাৰোঁ নহয়নে। নাতে সৰু কালত খেলি থাকোঁতে কি হয়, সকলো মতে চলিব লাগে, ডেকা কালটো পালে কাৰো মতে চলিব নালাগে আৰু এটা নিজস্বতা আহি পৰিব। সৰু ল'ৰা ছোৱালীখনেও ডেকা কাল বা যুৱক কালটো আশা কৰে। আৰু যিসকল যুৱক যুৱতী তেওঁলোকৰ সেই যুৱাকালটো জীৱনত সদায় বিচাৰে, কাৰণ সেইটো সময়ত এটা নতুন উদ্দীপনা, নতুন চিন্তা কৰা, সকলো কথা নতুনকৈ চোৱাৰ সময় পায়। আৰু জ্যেষ্ঠজনেও কেতিয়াবা ঘৰত বহি পেলাই নিজৰ ডেকা কালটোৰ কথাই মনত পেলায়, বুঢ়া কালটোৰ কথা, শিশুকালটোৰ কথা মনত নেপেলায়। শিশুকালটোৰ কথা আমাৰ মনত নাথাকে, কাৰণ ডেকা কালটোৰ কথা এইকাৰণে মনত পেলায় কি কৰিছিলে বন্ধুবৰ্গ ইত্যাদিৰ কথা। সেই যোৱা কালটোৰ প্ৰকৃত পুৰুষাৰ্থ কোনখিনিত আছে এইখিনিত চাওক। সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই এইটো ভাৰতীয় সংস্কৃতিত ঈশ্বৰক বিচাৰি বনলৈ তপ কৰিবলৈ গৈছিল। 12 বছৰ বয়সতে ঋষি অষ্টাবক্ৰই শৰীৰৰ 8টা অংগ বেকা, আপোনাৰ মোৰ হাতখন যদি বেকা হয় কিমান কষ্ট হ'ব। যাৰ শৰীৰৰ 8টা অংগই বেকা, সেই 11-12 বছৰ বয়সতে সেই 8টা অংগৰে বক্ৰ ৰূপত জন্মগ্ৰহণ কৰা ঋষি অষ্টাবক্ৰই মহৰ্ষিৰ জনকৰ ৰাজসভাত বহি পেলাই শাস্ত্ৰাৰ্থ কৰিছিল। 18-19 বছৰ বয়সত আদি শংকৰাচাৰ্যই ধৰ্ম ৰক্ষাৰ বাবে আজিৰ পৰা 2000 বছৰ আগত খালী ভৰিৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি 4 দিশত 4 বেদৰ 4টা মঠ স্থাপন কৰিছিল। 15-16 বছৰীয়া নাচিকেতাই যেতিয়া তেওঁৰ পিতৃয়ে তেওঁক মৃত্যুলৈ দান দি দিলে, তেতিয়া মৃত্যু দেৱতাৰ ওচৰত গৈ যেতিয়া তেওঁ ব্ৰহ্মবিদ্যা শিকিব, তেতিয়া মৃত্যু দেৱতাই ক'লে কি যে বোপাই তোক মই ব্ৰহ্মবিদ্যা নিদিওঁ, তাৰ বিপৰীতে তোক স্বৰ্গৰ অপেশ্বৰা গণ দি দিছোঁ, তই ভোগ কৰগে যা, স্বৰ্গৰ অক্ষয় সম্পদ মই তোক দি দিছোঁ, কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি। কিন্তু সেই 12-13 বছৰীয়া বালক নাচিকতাৰ মানসিকতা চাওক, সেই মৃত্যু দেৱতাই প্ৰদান কৰা সেই অপেশ্বৰা স্বৰ্গৰ সুখকো উপেক্ষা কৰি ব্ৰহ্মবিদ্যাৰ জিজ্ঞাসা প্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিৰ যুৱ প্ৰজন্ম আছিল সেইটো। কিন্তু আজিকালি কি হ'ল, আগতে অসুৰো কিবা এটা পাবলৈ তপ কৰিছিল নহয়নে। দৈত্যগুৰু যেতিয়া সোমাই আহে, দৈত্যসকল আসনৰ পৰা উঠি দিছিল গুৰু আহিছে বুলি। হিৰণ্যাক্ষৰ স্বৰ্গৰ ইন্দ্ৰৰ মুকুটটো নি মাতৃৰ চৰণতহে দিছিলগৈ। বিষপৰ্বা ইমান ডাঙৰ দৈত্য আছিল যদিও কাহানিও ঈশ্বৰ চিন্তা ইষ্ট উপাসনা ত্যাগ কৰা নাছিল। আৰু হিৰণ্যকশিপুৰেও চাওকচোন, নিজৰ ভায়েককে ভগৱন্ত মাৰিলে বুলি, ভাতৃ হত্যাকাৰী বুলি ভগৱন্তকে প্ৰতিশোধ ল'বলৈ খেদা মাৰি গ'ল। ইমান ভাতৃস্নেহ। তাৰ বিপৰীতে আজিৰ সমাজত চাওক, কশিপুৰে ইমান তপ কৰিছিল বোলে, বিদ্ধান গোষ্ঠীৰ ওপৰত উঠি ব্ৰহ্মাক তপস্যা কৰিছিল।
কিন্তু আমাৰ সাধাৰণ কথা এটা শুনি পেলাই তাক বিশ্লেষণ কৰিবলৈ আমাৰ আজি প্ৰজন্মৰ কিছু সংখ্যাৰ মাজত ধৈৰ্য নাই, গুৰুৰ প্ৰতি সন্মানৰ ভাৱ নাই, নহয়নে? মাতৃৰ কথাটো ক'বই নালাগে, পিতৃ মাতৃৰ কথা। বহুতেতো এনেকুৱা হয় কথাবিলাক শুনিবলৈ অকণমান কতো, কিন্তু সুযোগ পাইছোঁ কাৰণে প্ৰকাশ কৰা হৈছে। আজিকালি দেখা যায় ল'ৰা এটাই ছোৱালী এজনী ভাল পালে, ছোৱালী এজনীয়ে ল'ৰা এটা ভাল পালে, পলাই গুচি গ'ল বোলে। যি পিতৃ মাতৃ ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলে, প্ৰেম বুলি ক'লে চাবচোন আমাৰ নিচিনা ল'ৰা ছোৱালী মনলৈ ছোৱালী এজনীৰ কথা, ল'ৰা এটাৰ কথা মনলৈ আহে ছোৱালী, কিন্তু পিতৃ মাতৃৰ কথা প্ৰথমতে মনলৈ আহে। সমস্যা হৈছে সেইখিনিত। আগতে যিটো সংস্কাৰ অসুৰো আছিল, আজিৰ প্ৰজন্মৰ মাজত সেইটো সংস্কাৰৰ কিছু পৰিমাণে অভাৱ দেখা গৈছে। ভাতৃ স্নেহৰ কথা, হিৰণ্যকশিপু চাওকচোন, ভগৱন্তকে শত্ৰু বুলি ভাবি ল'লে, নিজৰ ভায়েকক মাৰিলে কাৰণে, আৰু তাৰ আজি আকৌ মাটি বাৰীৰ কাৰণে দুটা ভাই নমতা নমতিকেহে আছে। তেতিয়াহ'লে যিটো সংস্কাৰ অসুৰো আছিল, আজি আমাৰ মাজত সেইটো সংস্কাৰ নাইকিয়া হৈ গৈছে। সংস্কাৰতহে নিজৰ উচ্চতে, সংস্কাৰী হ'লেহে তেওঁক দি জোকোৱা হয়। সংস্কাৰবিহীনে কোনো লোক মনুষ্য হ'ব নোৱাৰে। এই ভাগৱতৰ সংস্কৃতিটো সদায় সংস্কাৰত গুৰুত্ব এটা দিয়া হৈছে। সেইকাৰণে এতিয়া সংস্কাৰ চাওকচোন, ক্ষত্ৰিয় পুত্ৰ হৈ 5 বছৰ বয়সতে সেই ভাৱনা সৰলতা আৰু ঈশ্বৰক বিচাৰি ভক্ত ধ্ৰুৱ গৃহৰ পৰা ওলাই গৈছে। তেতিয়া নাৰদদেৱৰ দৃষ্টি পৰিল, বেচেৰা ইমান অকণমানি ল'ৰাটো বোলে ভগৱন্তক বিচাৰি ওলাই আহিছে। তেতিয়া তেওঁ উপস্থিত হৈ পেলাই ভক্ত ধ্ৰুৱক ক'লে যে বোপা, এইটো খেলা ধূলা কৰা বয়স, তো এতিয়া যিজনা ঈশ্বৰক বোলে ঋষিমুনিসকলে ইমান তপ ধৰি বিচাৰি নাপায়, তই কেনেকৈ বিচাৰি পাবি? গতিকে তুমি উভতি যোৱা, মনৰ এই চিন্তা বাদ দিয়া, এতিয়া তুমি খেলা ধূলা কৰি নিজৰ জীৱনটো পাৰ বা সময়ছোৱা, এই ল'ৰালি কালৰ সময়ছোৱা আনন্দ মনেৰে পাৰ কৰা কৰিছোৱা। তেতিয়া সেই শিশুটিৰ প্ৰশ্ন চাওকচোন, যিটো আমাৰ সাধাৰণ মানুহে কয় নাই, এতিয়াই ভকতি কৰিব হ'ল জানো? আমি ভাবোঁ কি যেতিয়া কঁকাল বেকা হৈ আহিব, চকুৰে কম দেখা হ'ম, কাণেৰে নুশুনাম, তেতিয়া ভকতি কৰিব লাগে। সাৰ পানী বেছিকৈ আমি কেতিয়া দিয়াটো প্ৰয়োজন? যেতিয়া পুলিটো উঠি আহে। আৰু আমাৰ কয় নাই, বাঁহ বোলে কোমলীয়া হৈ থাকোঁতে ভেজা দিবলৈ ভাল, বুঢ়া হৈ গ'লে বৰকৈ ভেজা দিলে ফাটি যাবও পাৰে। সেইকাৰণে ভক্তি মানে এনেকুৱা, চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা, শৰাই অৰ্পণ কৰা, এইখিনি সামাজিক কৰ্ম। কোনোবা এজন ব্যক্তি অধিকৃত হ'লেহে সমাজে আজ্ঞা দিলে তেওঁ সেইখিনি কৰ্ম কৰিব পাৰিব। ভক্তি মানে কি? ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱ। সকলো জীৱনৰ প্ৰতিটো কাম কৰাৰ সময়তে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো লাগে। সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্য এহি মানে। সকলো শাস্ত্ৰৰ তাৎপৰ্য সকলো সময়তে ভক্তি কৰা। যেতিয়া ভক্ত ধ্ৰুৱই তেনেদৰে প্ৰকাশ কৰিলে, ভক্ত ধ্ৰুৱই পুনৰ নাৰদদেৱক ক'লে যে হে নাৰদদেৱ, আমি ক্ষত্ৰিয় জাতি, স্বভাৱতে পতককৈ খং উঠে। মাতৃৰ সেই ব্যৱহাৰৰ অনুতাপতেই নহওক কিয়, এই মনুষ্য জন্মটো পাইছোঁ, পুনৰ আকৌ গৃহস্থিত প্ৰৱেশ কৰাৰ লগে লগে আমি বিষয়ী হ'ব লাগিব। কিন্তু সেই মাতৃৰ জৰিয়তেই নহওক কিয় মোৰ মনত তাপ উৎপন্ন হৈছে, গতিকে সেই তাপৰ আধাৰতে মই ভগৱন্তক বিচাৰিব বিচাৰিছোঁ। আৰু আপোনাৰ দৰ্শন লাভ কৰিছোঁ মানে আপোনাৰ হবেওতো ভক্তসকলক কৃপা কৰি সমস্ত ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি ফুৰে। গতিকে সেই নাৰদদেৱ, মই তোমাক আশ্ৰিত হৈছোঁ, আপুনি মোক ভগৱন্ত ভজনাৰ বাবে উপদেশ প্ৰদান কৰক। যেতিয়া ভক্ত ধ্ৰুৱই নাৰদদেৱৰ চৰণৰ পৰি কাতৰভাৱে তেনেদৰে প্ৰাৰ্থনা কৰিলে, তেতিয়া সেই নাৰদদেৱে 5 বছৰীয়া শিশুটিক উপদেশ দিছে। এতিয়া কি উপদেশ দিছে তাৰ আধাৰত চাওক, যে নাৰদে বুলন্ত শুনা ৰাজাৰ তনয়, পূৰ্বে উপদেশ যেন দিলো তোমায়, ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত, সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত, অকল পতে ভজা হেন মাধৱৰ পাব, মই তুত কহোঁ বাপু ভজন উপায়। এতিয়া নাৰদদেৱে ভক্ত ধ্ৰুৱক ভজনৰ উপায়, ভগৱন্তক কিদৰে ভজনা কৰিব সেই বিষয়ে ব্যৱস্থা দিছে। এতিয়া 5 বছৰীয়া শিশু বুলি কিন্তু সহজতে এটা ব্যৱস্থা দিয়া নাই। কাৰণ ভগৱন্তক আমি যি অৱস্থাতেই নাথাকোঁ কিয়, নিজৰ সাধনা অবিহনে ভগৱন্তক পোৱাটো সম্ভৱ নহয়। নাৰদদেৱে ভাবিব পাৰিলে, বেচেৰা সৰু ল'ৰা, ইনো কি কৰিব, তেওঁতো বৈকুণ্ঠৰ পাৰিষদ, গতিকে ভগৱন্তৰ দৰ্শন দিয়েতো নাৰদদেৱেও নাই পৰা, তাৰ কাৰণে ব্যৱস্থাটো দিছে। গতিকে ব্যৱস্থাটো অৱলম্বন আমি কৰিবই লাগিব। ইয়াৰ ক্ষেত্ৰতো, এই ক্ষেত্ৰতো কিছুসকলে কয় যে নাৰদদেৱে ভক্ত ধ্ৰুৱক যিখিনি উপদেশ দিছিল, এইখিনি হৈছে সত্য যুগৰ কথা, এইটো কলি যুগ, গতিকে সেইখিনি উপদেশ এতিয়া আমাক বোলে নালাগে। এতিয়া এইটো এটা বৰ সাংঘাতিক বেয়া চিন্তা। কিয় বেয়া চিন্তা জানেনে? যদি সত্য যুগৰ, ত্ৰেতা যুগৰ, দাপৰৰ উপদেশ বাণীসমূহ আমাক প্ৰয়োজন নহ'লেইহেঁতেন,
তেতিয়াহ'লে এই মৰিবলৈ আগবঢ়া মহাৰাজ পৰীক্ষিত সুখদেৱে এইখিনি আখ্যানকৈ নুশুনালেহেঁতেন। গতিকে যুগ যুগ ধৰি ভক্তসকলে সেই ব্যৱস্থা অৱলম্বন কৰি আছে, তাক আমি জানি মাত্ৰ আগবঢ়াটো প্ৰয়োজন। কি উপদেশ দিলে যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে ক স্থান আছে তাত সেহি স্থানে গয়া গোবিন্দ কয়া ৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন টিবি হৃদয়ত যে হে পুত্ৰ তুমি এতিয়াই যমুনাৰ তীৰত থকা মধুবন নামৰ এখন হৰিক্ষেত্ৰ আছে, যত সৰ্বকালে গোবিন্দৰ অধিষ্ঠান, যি স্থানত সদায় ভগৱন্ত গোবিন্দই অধিষ্ঠান লাভ কৰি আছে। তীৰ্থসমূহৰ মহিমা এইখিনিতেই। তীৰ্থসমূহত বিভিন্ন শ্ৰেষ্ঠ ভক্তসকলে ভগৱন্তৰ নিত্য উপাসনা কৰাৰ এটা প্ৰভাৱ আজিও সেই তীৰ্থসমূহত আছে। সেইকাৰণে তীৰ্থলৈ যাব লাগে। যিজন সামৰ্থ্যৱান নহয় তেওঁ নিজ গৃহতে তীৰ্থ পাতি ল'ব লাগে, যিদৰে মহাপুৰুষে আমাক দি য'ত বোলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰি ভক্তসকলে সেইখনেই তীৰ্থ, তাতকৈ আৰু বেলেগ তীৰ্থ নাই। কিন্তু তাৰ জৰিয়তে আমাৰ যিসমূহ মধুবন বা মথুৰা, গংগা, গয়া এইসমূহ তীৰ্থ আছে, ইয়াৰ তীৰ্থৰ মাহাত্ম্য নাইকিয়া কৰা হৈছে এইটো অৰ্থ বুজোৱা নাই। সেইসমূহৰ মহিমা আছে, কাৰণ সেইখিনি স্থানত মহান মহান ভক্তসকলে পদৰঞ্জৰে ৰঞ্জিত হৈ গৈছে। কাৰণ ঈশ্বৰক উপাসনা কৰিবলৈ পৰিৱেশ এটা লাগে। আজি ভাগৱতৰ এনেকৈ বেদী পাতি নামঘৰত ইমানখিনি ব্যৱস্থাৰে কিয় ভাগৱত পাঠ কৰা হৈছে? এনেইচোন থকাতে পাঠভাগ মেলিবও আমি পঢ়িব পাৰিলোঁ, কাৰণ এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে। আৰু তীৰ্থত ভগৱন্তক উপাসনাৰ বাবে স্বভাৱসুলভ এটা পৰিৱেশ থাকে। সেইকাৰণে পূৰ্বেই নাৰদদেৱে ক'ত কৈছে, তুমি পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থানে আছে তাত। সেই মধুবনৰ নামেই পৰৱৰ্তী সময়ত মথুৰা হৈছিল। আৰু তালৈ গৈ কি কৰিবা? স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি। যে ত্ৰিসন্ধ্যা পুৱা, মধ্যাহ্ন আৰু গধূলা স্নান কৰি পেলাই ভগৱন্তক স্মৰণ কৰি সম্যক শ্ৰাদ্ধায়তি সন্ধ্যা। আমাৰ শৰীৰত এইটো স্থূল শৰীৰ নহয়নে? ইয়াৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে। সেই সূক্ষ্ম শৰীৰটোৰ সৈতে জড়িত আমাৰ শৰীৰত তিনিডাল নাড়ী আছে। সোঁনাকত ইৰা, বাওঁ নাকত পিংগলা, মধ্যত আছে সুষুম্না। এই সোঁনাকৰ ইৰা নাড়ীক কোৱা হয় চন্দ্ৰ নাড়ী, বাওঁ নাকৰ নাড়ীডালক কোৱা হয় সূৰ্য নাড়ী, আৰু মধ্যৰ নাড়ীডাল হৈছে সুষুম্না নাড়ী। কেতিয়াবা চাবচোন সোঁ নাকেদি উশাহ নিশাহ চলি থাকে, কেতিয়াবা বাওঁ নাকেদি। যি এটা শৃংখলাবদ্ধ ৰূপত দৈনন্দিন জীৱনৰ কৰ্মখিনি চলাইছে, খোৱা বোৱাৰ পৰা উঠা লোৱালৈকে, তেওঁ চাব 3 ঘণ্টাৰ মূৰে মূৰে নাড়ী সলনি হয়। 3 ঘণ্টাৰ মূৰত যদি সোঁ নাকে উশাহ চলি আছে, 3 ঘণ্টাৰ পাছত বাওঁ নাকে চলিবলৈ আৰম্ভ কৰিব। আৰু সেইবাবে সেইজনৰ জীৱনত এই সুষুম্না নাড়ীৰ প্ৰাণবায়ু অহা যোৱা কৰা এটা নিৰ্দিষ্ট সময় আছে। সেইখন সময় হৈছে ত্ৰিসন্ধ্যাৰ সময়, পুৱা সন্ধ্যা, মধ্যাহ্ন সন্ধ্যা আৰু গধূলা সন্ধ্যা। আৰু সেইখিনি সময়ত প্ৰাণবায়ুৰ জৰিয়তে বোলে পৰমাত্মা এই সুষুম্না নাড়ীত অহা যোৱা কৰে। সেইকাৰণে সেই সময়কণ বোলে ঈশ্বৰ উপাসনাৰ। সেইকাৰণে পূৰ্বতে ত্ৰিসন্ধ্যা কৰাৰ ব্যৱস্থা আছিল, কিন্তু এতিয়া ত্ৰিসন্ধ্যা নহ'লে অন্ততঃ দ্বিসন্ধ্যা মনুষ্য জীৱনত লাগে। পুৱা আৰু গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো লাগে। সেইখিনি সময় ঈশ্বৰক চিন্তা কৰাৰ সময়। সেইকাৰণে পূৰ্বতেও নাৰদদেৱে ধ্ৰুৱক কি উপদেশ দিছে যে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি, কুশ কৃষ্ণৰ যিন শুদ্ধ আসন কৰিবি। আটাইতকৈ শুদ্ধ আসন হৈছে কুশৰ আসন। কুশবন আমি সকলোৱে চিনি পাওঁ নহয়নে? কিন্তু কুশবন উপলব্ধ নহয় কাৰণে ধৰি লওক আমাৰ সহজলব্ধভাৱে এনেধৰণৰ আসন ব্যৱহাৰ কৰা হয়। কুশৰ উৎপত্তি হৈছিল ভগৱন্ত বৰাহৰ নোমৰ পৰা। আমাৰ শান্তি কৰ্ম কৰোঁতে সেইকাৰণে কুশ ব্যৱহাৰ কৰা হয়। প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি। পটাপট গাটো ধুই গ'লোঁ, চাকি গছলৈ ঘোষা এজনা গ'লোঁ, ওলাই আহিলোঁ, ঈশ্বৰক ধ্যান কৰিবলৈ সময়ে নহ'লচোন। মনটো স্থিৰ কৰিবলৈ হ'লে প্ৰাণায়াম প্ৰয়োজন। প্ৰাণায়ামৰ ক্ষেত্ৰত অন্ততঃ অনুলোম বিলোম, কুম্ভক, ৰেচক। অনুলোম বিলোম সোঁ নাকৰ ফুটাৰে বায়ু বদ্ধ কৰি বাওঁ নাকে উলিয়াই দিয়ে, বাওঁ নাকৰ ফুটাৰে বায়ু ৰুদ্ধ কৰি সোঁ নাকে উলিয়াই দিয়ে, এইটো অনুলোম বিলোম। কুম্ভক, জোৰকৈ বায়ু টানি লৈ পেলাই শৰীৰত ধৰি ৰাখি জোৰকৈ এৰি দিয়া কুম্ভক। আকৌ পুনৰ শোষণ কৰাটো হৈছে ৰেচক।
তাৰ জৰিয়তে কি হয় চাবচোন এনেও মনটোত যদি ঢেৰ চিন্তা হৈছে আপুনি দীঘলকৈ তিনিটা উশাহ যদি লৈ দিয়ে তেতিয়া মনটো অকণমান স্থিৰ হৈ আহে ভগৱন্তক চিন্তা কৰাৰ সময়ত অন্ততঃ সিমানকণ প্ৰাণায়াম কৰাৰ প্ৰয়োজন যাতে মনটো স্থিৰ হয় তাৰ জৰিয়তে যে আমি ঈশ্বৰৰ ৰূপ চিন্তনটো আমি সুন্দৰভাৱে কৰিব পাৰোঁ সেইকাৰণে প্ৰাণায়াম ইয়াৰ পিছত কি ক'লে যে প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত এই স্থূল শৰীৰটোত আমাৰ হৃদয় পদ্মত আছে ভগৱন্ত হৃদয় পদ্মত বোলে প্ৰথমতে এটা আছে চন্দ্ৰমণ্ডল চন্দ্ৰমণ্ডলৰ ভিতৰত আছে সূৰ্যমণ্ডল সূৰ্যমণ্ডলৰ ভিতৰত আছে অগ্নিমণ্ডল অগ্নিমণ্ডলৰ ভিতৰত আছে বোলে পৰমাত্মা সেই ভগৱন্ত কৃষ্ণৰ চৰণৰ পৰা শিৰলৈকে চিন্তা কৰিব লাগে